নমস্কাৰ। আজি আপোনালোকৰ আগত পুনৰ এক ভিডিঅ'লৈ আগবাঢ়ি আহিলোঁ। 2026 বৰ্ষত প্ৰলয়ংকাৰী যি বানৰ ফলত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট এইসমূহ জিলাত যি বানৰ তাণ্ডৱ, তাৰ ফলত জীৱ-জন্তু আদি কৰি মানুহ বহুতো মৃত্যুমুখত পৰিলে। বহুতৰ ঘৰ দুৱাৰ উটি ভাঙি গ'ল, মাথাউৰি ভাঙিলে, আলি জৰাজীৰ্ণ অৱস্থা হ'ল। চৰকাৰী চিকিৎসালয় বিলাকত বানৰ তাণ্ডৱে ধ্বংস লীলাত পৰিণত কৰিলে। যাতায়াত ব্যৱস্থা জটিল হৈ পৰিল, মানুহে থাকিবলৈ ঠাই নোহোৱা হ'ল। বৰষুণতে বৰ্তমান তিতি তিতি বহু মানুহ ৰাস্তাৰ ওপৰতেই আছে। এনে এক দুখ লগা সময়ত আপোনালোকৰ আগত এটা ভিডিঅ' বনাবলৈ মই আগবাঢ়ি আহিলোঁ। আপোনালোক সকলোৱে জানে যে মই শিৱসাগৰৰ বাসিন্দা। শিৱসাগৰ জিলাৰ বাসিন্দা হোৱা হেতুকে বানৰ তাণ্ডৱে মোকো চুই গৈছে। কিন্তু আজি মই এজন মীন পালক হিচাপে সকলো মীন পালকৰ যাতে উপকৃত হয় মোৰ এই ভিডিঅ'টোৰ দ্বাৰা, তাৰ এক প্ৰচেষ্টাৰ এই ভিডিঅ'টো মই বনালোঁ। আপোনালোকে শেষলৈকে এই ভিডিঅ'টো চাব। এতিয়া কথা হ'ল, আমাৰ কিমান পৰিমাণৰ মীন পালকসকলৰ কিমান পৰিমাণৰ লছ হ'ল। তো প্ৰথমতে আমি যদি চাওঁ, শিৱসাগৰ জিলাৰ পানীকালি প্ৰায় 6024 হেক্টৰ আছে। 6024 হেক্টৰ আৰু প্ৰতি 1 হেক্টৰত 7.5 বিঘা। তেতিয়াহ'লে আমি দেখি পাম যে 45,180 বিঘা মাটি পানীকালি আছে। 45,180 বিঘা পানীকালি। ফিচাৰী পুখুৰী 10,000 মান আমাৰ শিৱসাগৰ জিলাত আছে। এইবিলাক কিছুমান নিজৰ খান্দি লোৱা পুখুৰী, আন কিছুমান চৰকাৰে বিভিন্ন সময়ত বিভিন্ন আঁচনিৰ যোগেদি দিয়া এককালীন সাহায্যৰে পুখুৰীবিলাক খন্দোৱাৰ হেতুকে 10,000তকৈ অধিক ফিচাৰী বৰ্তমান শিৱসাগৰ জিলাখনতে দেখা পোৱা যায়। তো মীন পালকসকলো ঠিক সেইধৰণে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 12,000 পৰা 14,000 ইয়াৰ লগত সংযোগ হৈ আছে। ঠিক সেইধৰণে আমি যোৰহাট জিলাখন যদি চাওঁ, যোৰহাট জিলাত বিলে আছে প্ৰায় 30খনৰ পৰা 40খন। ফিচাৰী পুখুৰী 10,000তকৈ অধিক আছে। আৰু মীন পালকো আমি যদি চাওঁ, প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 12,000 পৰা 15,000 মীন পালক ইয়াৰ লগত জড়িত হৈ আছে। চৰাইদেউ জিলাতো 23খন বিল আছে, 9খন নদী বিল ক্ষেত্ৰ আছে, মুঠ 32টা। মীন পালকো 2,000তকৈ অধিক আছে। এতিয়া কথা হ'ল, এই সমীক্ষাবিলাক মই এইটো কাৰণে আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো যে ইয়াত যিসকলে এই জিলাকেইখনত যি ধৰণেৰে মীন পালকসকল মাছ প্ৰতিপালন কৰি ডাঙৰ মাছ বনাই বজাৰত বিক্ৰী কৰি নিজৰ ঘৰখন চলোৱাৰ যি প্ৰয়াস কৰিছে, কিন্তু এই কাল বানপানীৰ দ্বাৰাই চব ধ্বংসলৈ পৰিণত হ'ল। ইয়াৰ পিছতে আমি যদি দেখোঁ, এই 3খন জিলাতেই প্ৰায় 21,000 ফিচাৰী আছে। মই 3খন জিলা এইটো কাৰণেই ক'লো, মই শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ। কিন্তু গোলাঘাটৰ মোৰ সঠিক হেৰি নাই, গতিকে লৈ মই গোলাঘাটৰ বিষয়ে মই ইয়াত এইটো ভিডিঅ'ত মই দাঙি ধৰা নাই। পিছত মই আকৌ গোলাঘাটৰ বিষয়ে দাঙি ধৰিম। যদি এই 3খন জিলাতে প্ৰায় 31,000 মীন পালক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দেখা পাওঁ। এতিয়া কথা হ'ল, 21,000 ফিচাৰী যদি আছে আৰু এই ফিচাৰীবিলাকত সাধাৰণতে মানুহে মাছৰ যিটো পোৱালি কিনি আনি মেলে, তাতে কোনো মানুহে মেলে 50,000 টকা, কোনোবাই 60,000, কোনোবাই 10,000, কোনোবাই 15,000, কোনোবাই 5,000। যদি আমি গড় হিচাপে চাওঁ, একদম কম হিচাপেও, তেতিয়া 15,000 যদি টকাকে ধৰো আমি, এজন মীন পালকে যদি 15,000 টকা গড় হিচাপে মাছৰ পোনা পুখুৰীত মেলে, তেতিয়াহ'লে আমি দেখা পাম যে 21,000 ইনটু 15,000 টকা, তেতিয়াহ'লে 31,50,00,000 টকা আমি দেখা পাম। লগতে গোলাঘাট জিলাখনত যদি আমি যোগ কৰি দিওঁ, সম্ভৱতঃ 40 কোটি টকা হ'বগৈ। আৰু ইয়াক যদি আমি আন এক ধৰণে বুজাবলৈ বেছি সহজ হ'ব, এইটো আপোনালোকে খুব মনোযোগেৰে শুনিব। এইটো হৈছে এনে ধৰণৰ,
আমাৰ এই জিলাসমূহত বিশেষকৈ শিৱসাগৰে হওক, চৰাইদেউ, যোৰহাট, গোলাঘাট, ইয়াত পোনাবিলাক মাছৰ যিটো পোৱালি, ইয়াৰ 80% মাছৰ পোৱালি নগাঁও, মৰিগাঁও তথা হোজাই আৰু বৰপেটা এই জিলাসমূহৰ পৰা আহে, আৰু কিছু সংখ্যক মাছ আহে কলিকতাৰ পৰাও। তো এতিয়া কথা হৈছে, যদি এই জিলাসমূহত এই নগাঁৱৰ পৰা অহা গাড়ী, নগাঁও, মৰিগাঁও বা হোজাই বা বৰপেটা বা কলিকতা এইসমূহৰ পৰা যদি অহা গাড়ীৰ সংখ্যা আমি চাওঁ, এদিনত প্ৰায় 20খন গাড়ী, প্ৰত্যেকখন গাড়ীতে 230 কেজি মাছৰ পোৱালি আহে। তেতিয়াহ'লে আমি 20খন গাড়ী ইনটু 230 কেজি মাছৰ পোৱালি ইজুকেল টু 4600 কেজি মাছৰ পোৱালি এদিনত এই 4খন জিলাতেই আহে বুলি আমি ধৰি লওঁ। যদি ধৰো, তেতিয়াহ'লে 30 দিনত হ'ব 30 দিন ইনটু 4600 কেজি মাছ, তেতিয়াহ'লে 1,48,000 কিলো মাছৰ পোৱালি 1 মাহত আহে। এই 1 মাহত যদি 1,38,000 কেজি মাছৰ পোৱালি আহে, তো এই পোৱালিসমূহৰ দাম আপোনালোকে সকলোৱে জানে যে মিনিমাম 500 টকাৰ পৰা আৰম্ভ হৈ এই 600, 700, 800, ঠাই বিশেষে 900 লৈকেও বিকে। কিন্তু আমি মিনিমাম 500 টকাই যদি ধৰো, তেতিয়াহ'লে 1,38,000 ইনটু 500 টকা, 6,90,00,000 টকা 1 মাহত মাছৰ পোৱালি আহে। 6,90,00,000 টকাৰ মাছৰ পোৱালি আহে এমাহতে। যদি আমি 4 মাহ, মইতো এইটো কথাও কোৱা নাই যে প্ৰত্যেক দিনাখনে আহে বা বছৰৰ প্ৰতিটো দিনাই আহে, এইটো কোৱা নাই। অন্ততঃ যিখিনি সময়ত মাছৰ পোৱালি মেলা হয়, 4টা মাহ, এপ্ৰিল, মে, জুন, জুলাই, এই 4 মাহত যিখিনি মাছৰ পোৱালি আহে, এইবছৰ আৰু এটা ভাল খবৰেই আছিলে, কিন্তু এতিয়া দুৰ্ভাগ্যৰ খবৰেই হ'ল যে বৰষুণ যাক এইবাৰ বেছি আগতীয়াকৈ দিছিলে। আমাৰ ইয়াত আটাইকেইখন জিলাতেই যথেষ্ট আগতীয়াকৈ দিছিলে। আগতীয়াকৈ দিয়াৰ কাৰণে মাছৰ পোৱালিও আগতীয়াকৈ মেলিছিলে, সেইফালেও এমাহ আগবাঢ়ি গৈছিল। এইবাৰ মাছৰ পোৱালি বেছিকেই মানুহে মেলিছিলে আগতীয়াকৈ, কিন্তু বানৰ কবলত এয়ে হ'ল। এতিয়া যে আমি দেখিছোঁ, চাওঁ যে 6,90,00,000 টকা যদি এমাহত হয়, ইনটু 4 মাহ যদি আমি ইয়াৰ লগত পূৰণ কৰি দিওঁ, 27,60,00,000 টকাৰ অকল মাছৰ পোৱালি আমি এই 4খন জিলাতে লোৱা বুলি আমি গণ্য কৰিব পাৰোঁ। মই মাত্ৰ 20খন গাড়ীৰ কথা কৈছোঁ, কিন্তু বহু সংখ্যক গাড়ী আহে। এইটো আপোনালোকে জানে, বিশেষকৈ প্ৰশাসনৰ লোকে বেছি ভাল ধৰণেই জানিব যে নেশ্যনেল হাইৱেত কিমান মাছৰ পোৱালি গাড়ী আহি থাকে। তো এতিয়া কথাটো হৈছে 27,60,00,000 টকাৰ মাছৰ পোৱালি যদি আমি কম হিচাপত ধৰোঁ, হৈ গ'ল। এতিয়া ইয়াতে আৰু এটা কথা আহি পৰে, এই 27,60,00,000 টকা যদি মাছৰ পোৱালি মেলি দিলে মানুহে, কিন্তু ইয়াৰ লগতে মাছৰ পোৱালি মেলাৰ পিছতে মানুহজন তেনেকৈ ৰৈ থকা নাই। খেতিয়কজনে ইয়াৰ আগত কি কৰিছে, চূণ প্ৰয়োগ কৰিছে, গোবৰ দিছে, ইউৰিয়া দিছে, SSP দিছে, মাছৰ দানা দিছে। এই সকলোবিলাক ইয়াৰ লগত তেওঁলোকে খৰচ কৰি আছে। খৰচটো হৈছে আপোনালোকে একদম মিনিমাম হিচাপে ধৰি যদি ধৰে, টকা 5,000 এজন খেতিয়কে যদি খৰচ কৰিছে দানা আৰু চূণ, মিনুৰিং, গোবৰ এইবিলাক দিয়াত। মই একদম কম হিচাপে ধৰিলোঁ, 1 বস্তা দানাৰ দাম 4,000 টকাতকৈ মিনিমাম 4,000 টকা, তাৰ ওপৰলৈ যাব লাগিব 1 বস্তা দানাৰ দাম। তো মই 5,000 টকা ধৰিছোঁ, একদম কম হিচাপত ধৰিছোঁ কিবা এটা পইচা। তৃতীয় আমি দেখা পাম যে 10,60,00,000 টকা হৈ যায়। 21,000 ফিচাৰীত যদি আমি দিওঁ, এই 3খন জিলাত, মই গোলাঘাটটো বাদ দি কৈছোঁ, এই 3খন জিলাত যদি কিমান হয়, 10,50,00,000 টকা হয়। এই 5,000 টকাকে যদি চবেই মানে দানা আৰু হেৰি দিয়া হয়, ঠিক সেইধৰণে যদি ইয়াত আপোনাৰ 10,50,00,000 হৈ আছে, সেইফালে 27,60,00,000 টকা হৈ আছে মাছৰ পোৱালি, আৰু ইয়াৰ লগতে বহু সংখ্যক, এতিয়া 21,000 ফিচাৰীৰ ভিতৰতে আপোনালোকে চাই যদি ভাল ধৰণে প্ৰায় 10,000 ফিচাৰী পাৰবিলাক মেৰামতি কৰাৰ আৱশ্যকতা আহি পৰিলে। এই মেৰামতিৰ নামত যদি আমি মাত্ৰ 5,000 টকাকেও ধৰোঁ, তৃতীয় 5 কোটি টকা হৈ যায় 10,000 ফিচাৰীত।
5,000 টকাতো মেৰামতি নহয়গৈ, এইটো আপোনালোক সকলোৱে জানে। মেৰামতি একদম 10,000 টকাকে ধৰিব লাগিব। 10,000 হলে এইফালে 10,000 ইনটু 10,000 পুখুৰী ধৰিলো। মই আধাখিনি ধৰিছো, আধাখিনি ফিচাৰীত ধৰিলো, বানপানীয়ে উটুৱাই নিলে যদিও ফিচাৰীবিলাক ঠিকেই আছে, আধাখিনি ফিচাৰী বেয়া হৈ গ'ল, কিন্তু তাতকে বেছি বেয়া হ'ল। বোকা সোমালে, পলস সোমালে, পাৰ ভাঙিলে, কিন্তু তেতিয়াও আমি ধৰি ললো 10,000 টকাকে যদি খৰচ কৰা হয়, এইফালে 10 কোটি টকা। এতিয়া সৰ্বমুঠ আমি যদি হিচাপ কৰি চাওঁ, 10 কোটি পাৰ বনোৱাত গুচি যাব, ফিচাৰী মেৰামতিত 10 কোটি 50 লাখ টকা গুচি গ'ল আপোনাৰ দানাৰ নামত, দানা চূণ সেইবিলাকৰ, আৰু আনহাতে খৰচ গুচি গ'ল মাছৰ পোৱালিতে 27 কোটি 60 লাখ টকা। তেতিয়াহ'লে মন কৰক ইমান হ'লগে। এইখিনি যদি আমি সমুদায় যোগ কৰি দিওঁ, প্ৰায় মানে 50 কোটি টকাৰ ওচৰা ওচৰি আমি লছ দেখিবলৈ পাওঁ। গতিকে এই ভিডিঅ'টো এইটো কাৰণে মই বনাইছো, যাতে চৰকাৰী কৰ্তৃপক্ষকো এটা মেছেজ যাওক ইয়াৰ দ্বাৰা, যাতে মীনপালকসকলৰ, বহুত মীনপালকৰ ঘৰ দুৱাৰ বৰ্তমান নাই, ল'ৰা ছোৱালীৰ কিতাপবোৰ তেওঁলোকৰ এতিয়া পানীত উটি ভাঙি গ'ল। সেই মীনপালকসকলে ল'ৰা ছোৱালী কি ধৰণে ভাত মুঠি খুৱাব তাৰ এক চিন্তাত। এতিয়া কথা হৈছে, যদি এই মীনপালকসকলৰ চৰকাৰে যদি বিচাৰে তেওঁলোকক শক্তিশালী কৰিবলৈ, তেতিয়াহ'লে চৰকাৰে এক ভাল পদক্ষেপ ল'ব লাগিব। ন্যূনতম আৰ্থিক সাহায্যৰে পুনৰ যে মীনপালকসকলে ঠন ধৰি উঠিব, ই সম্ভৱ হৈ নুঠে। গতিকে এই ভিডিঅ'টো আপোনালোকে ইমানেই শ্বেয়াৰ কৰক যে ঊৰ্ধ্বতম কৰ্তৃপক্ষ, চৰকাৰী কৰ্তৃপক্ষ, আনকি মুখ্যমন্ত্ৰী দেৱ ডাঙৰীয়া, তেওঁলোকেও যাতে এই ভিডিঅ'টো বিষয়ে শুনে বা জানে। ইয়াকে মই আজি ভিডিঅ'টো আপোনালোকক আগবঢ়ালো। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক গৰু ছাগলীৰ কি লছ হ'ল এই বিষয়ে মই এক নতুন ভিডিঅ'লৈ আহিম। নমস্কাৰ।